হেল্ল' গাইছ, গুড মৰ্ণিং। কি খবৰ? ভালনে? আশা কৰোঁ চবৰে ভাল। এই জেগাখিনি দেখি নিশ্চয় আপোনালোকে ধৰিব পাৰিছে মই ক'ত আছোঁ। যোৱাকালি গধূলি ঘৰলৈ আহি গ'লোঁ। ভিডিঅ' চিডিঅ' নবনালোঁ, ঘৰলৈ আহি গ'লোঁ গধূলি টাইমত। মিনিমাম 8টামান বজাত পালোঁহি। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল যোৱা মঙলবাৰে নে বুধবাৰে তেনেকুৱা এটা বাৰত আছিলে, মোৰ ইমান মনত নাই। ঘৰলৈ আহিম বুলি দাদাৰ পৰা বাইকৰ চাবিটো ল'লোঁ। তাৰপৰা ঘৰলৈও নাহিলোঁ, চাবিটো মোৰ লগতে থৈ দিছিলোঁ। কালি আকৌ মই মুনুৰ লগত তাৰ স্কুটিত গুচি আহিলোঁ। বাইকখন নাছিলে ভাটাতে, দাদা আহি পোৱা নাছিলে যোৰহাটৰ পৰা। আমি ৰখি নাথাকিলোঁ, গুচি আহিলোঁ। চাবিটো মোৰ লগত থাকি গ'ল আৰু আমি পাহৰাত গুচি আহিলোঁ। আহি বোকাখাতে পালোঁ। দাদাই ফোন মাৰিছে চাবিটো ক'ত বুলি। চাবিটো আকৌ দিবৰ কাৰণে আকৌ ঘূৰি গ'লোঁ আমি ৰিটাৰ্ণ ভাটালৈ। সেয়া দেৰি হৈ গ'ল। ঘৰ আহি পাওঁতে 8টামান বাজিলে, নহ'লে সোনকালে ঘৰ পালোঁ হয়। চাবি দিবলৈ গৈ দেৰি হ'ল, ঘূৰি গ'লোঁ। আহিলোঁ পিছত ধুনীয়াকৈ ঘৰ আহি 8টামান বাজিলে। সেনেকৈ আৰু গাড়ীত আৰু টোপনি ক্ষতিও হয়, ইমান আৰু শুবলৈ নাপাওঁ। ঘৰৰ বিচনাত যেনেকৈ শুবলৈ পাওঁ গাড়ীত আৰু তেনেকুৱাটো নহয়। ধুনীয়াকৈ আহি সোনকালে শুই গ'লোঁ ভাত পানী খাই। এতিয়া ৰাতিপুৱা ধুনীয়াকৈ উঠি গা চা ধুই অলপ ৰুটি খালোঁ। ৰুটি খাই আহি গ'লোঁ ভিডিঅ' বনাবলৈ এইখিনি আৰু আপোনালোকক আকৌ নতুনকৈ চিনাকি কৰি দিয়া জেগা নাই। জেগাখিনি ধুনীয়াকৈ চিনিয়ে পাইছে আপোনালোকে। আমি এতিয়া যাম, আমি মানে মই অকলে যাম, টাউনলৈ যাম। ধুনীয়াকৈ দেখিছে চুলি কিমান দীঘল হৈ গৈছে, চুলি কাটিমগৈ। চুলি তুলি কাটি দাড়ি চাৰি দীঘল হৈ গৈছে, চুলি দাড়ি কাটি মেলি আৰু এইফালে থাকিম আজি। তেনেকুৱা যাবলগীয়া জেগা ক'তো নাই। অংকুৰহঁতো নাই। অংকুৰক ফোন মাৰিছিলোঁ, অংকুৰো নাই। অংকুৰে কিবা বেটেৰী ৰিক্সাখন লৈ টাউনলৈ গৈছে। ফোন মাৰিছিলে টাউন আহিলে টাউনতে লগ কৰিম বুলি। তাৰপৰা আকৌ মা বোলে ক'ৰবাত বিয়া খাবলৈ যায়, মোক থ'বলৈ যাবলৈ কৈছিলে। মা বোলে অকণমান যোৱা দেৰি হ'ব, সেইকাৰণে মাক ক'লোঁ বেটেৰী ৰিক্সাতে যাবলৈ। মই এতিয়া গুচি যাম। মানে পাছবেলা টাইমত চুলি কাটিব গ'লে মানুহ বহুত থাকে, সেইটো কাৰণে মানে পাছবেলা যাবলৈ মন নাযায়, বহুত দেৰি হয়। এতিয়া আমি ইয়াত ধুনীয়াকৈ বহি ল'লোঁ তলত। আৰু এইখিনি জেগাত আহি মানে এনেই ভিডিঅ' বুলি নহয়, এনেই আহি বহি থাকিবলৈও ভাল লাগে। ধুনীয়া একদম নিজান পৰিৱেশ, সূৰ্য দেৱতা ওলাই আছে। ধুনীয়াকৈ বহি থাকিলে আহি মানে ধুনীয়া লাগে, অকলে ভাল লাগে একদম। আৰু কি ক'ম আৰু ধুনীয়াকৈ যাম এতিয়া চেলুনলৈ। দেখিছেনে চুলি দাড়ি কিমান দীঘল হৈ গ'ল, কিবা নিজকে মানে লেতেৰা লেখা লাগি আছে। ধুনীয়াকৈ যাওঁ চুলি কাটিবলৈ। চুলি তুলি কাটি আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, সৰুকৈ বনাম ভিডিঅ'টো। আপোনালোকক মোৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে দাদাই বাইকখন বিকিব বুলি। তাৰপৰা আমিতো কালি একেলগে ঘৰলৈ আহিলোঁ। আহি পেলাই তাৰপৰা ৰাতিপুৱা টাইমত উঠি মেলি গা চা ধুই ৰুটি খালে নে ভাতে খালে জানো, মই ৰুটি খালোঁ বাৰু। তাৰপৰা উঠি মেলি এতিয়া মানে ওলাই মেলি গ'ল বাইকখন লৈ। মায়ে সুধিলে ক'ত যাওঁ বুলি, বাইকখন দিবলৈ যাওঁ বুলি কৈ গৈছে। তাৰপৰা মাক সুধিলোঁ মই ক'লৈ গৈছে বুলি, বোলে বাইকখন দিবলৈ গৈছে। এতিয়া বাইক দিবলৈয়ে গৈছে নে সঁচাকৈ নে কিয়ে গৈছে নাজানো বাৰু বিশেষ। এনেইতো বাইকখন বিকিম বুলি কৈয়ে আছিলে। মোক সেই বিহুৰ টাইমতে, মানে সেই বিহুৰ টাইমতে আছিলে সেইটো। মই বিহুতে নগাঁও গৈছিলোঁ, তেতিয়াই আপোনালোকক কৈছিলোঁ যে বাইকখন বিকিব বুলি। আজি সম্ভৱ চাগে দিবলৈ যাব বাইকখন। যাব মানে গ'লেই বাইকখন দিব চাগে, বেলেগ কিবা আনিব চাগে। শুনি আছিলোঁ মানে বেলেগ বাইক এখন ল'ম বুলি। কি কৰে জানো। বাইকখনটো লৈ গ'ল, ৰাতিপুৱাই গ'ল। কিমান টাইমত আহে কি কৰে, যদি বেলেগ বাইক লৈ আহে নিশ্চয় আপোনালোককো দেখাম। এইটো ভিডিঅ'তে দেখিব কিমান টাইমত আহে কি কথা। এই ভিডিঅ'টোতে ধুনীয়াকৈ বাইকখনো দেখাম যদি বেলেগ বাইক আনে। আৰু যদিও বাইকখন নিদিয়ে বা আগৰখনেই লৈ আহে, তেতিয়াও আপোনালোকক জনাম। বাইকখনো দেখাম, আগৰখন হ'লেও দেখাম। আৰু নতুন যদিও বেলেগ কিবা আনে তেতিয়াও আপোনালোকক দেখাম। মুঠৰ ওপৰত যিয়ে নানক মই আপোনালোকক দেখাম। ধুনীয়াকৈ চাব। এতিয়া আমি ইয়াৰ পৰা যাওঁ। মই চেলুনত ফোন মাৰিছিলোঁ, তাত বোলে বেছি এতিয়া মানুহ নাই, 1 2জনমান আছে। কৈছে সোনকালে আহা, সোনকালে কাটি যাব পাৰিবা। তাকে ধুনীয়াকৈ যাওঁ এতিয়া। এইখিনিৰ পৰা আমি উঠি আহিলোঁ, ঘৰলৈ যাওঁ। ওলাই আছোঁ আৰু ওলাবলগীয়া কথাই নাই, চুলি কাটিবলৈহে যাম আৰু। ধুনীয়াকৈ যাওঁ, চুলি তুলি কাটি টাউনৰ ফালে থাকিম। এনেই ইটো সিটো দেখাম আৰু আজি। তেনেকুৱা ইমান যাবলগীয়া জেগা ক'তো নাই, তেনেকুৱা প্লেনিঙো কৰা নাই ক'ৰবাত যাম বুলি। ধুনীয়াকৈ যাওঁ, ধুনীয়াকৈ দেখাম। আৰু স্কুটি লৈ যাম।
স্কুটিখন মোৰ সেইদিনা কোনোবা এটাই পেলালে, কোনে পেলালে কোনো সঁচা কথা কোৱা নাই, দাদাই পেলোৱা নাই আৰু দেউতাও পেলোৱা নাই, মইতো নাথাকোৱেই ঘৰত। তাৰপৰা স্কুটিখন মানে কোনে পেলালে কি কথা ইমান পেলোৱা নাই, ক'ৰবাত হয়তো মানে লাগি অলপ অঁহিয়া খাইছে, দাগি আছে। মই এতিয়া ধুনীয়াকৈ দেখাম আপোনালোকক, স্কুটি লৈ যাম, স্কুটিখন ছাৰ্ভিচিঙো দিবলৈ হৈ আছে। ধুনীয়াকৈ ঘৰলৈ যাওঁ, ধুনীয়াকৈ দেখাই আছোঁ ধুনীয়াকৈ। এইখনে মোৰ স্কুটিখন, দেখিছেনে স্কুটিখন কিমান লেতেৰাও হৈ আছে। আজি ধুমকৈ ধুনীয়াকৈ স্কুটি ছাৰ্ভিচিঙত দিম, ধুনীয়াকৈ দেখাম। য'ত দাগি আছে আপোনালোকক মই সেইটো দেখাই আছোঁ আকৌ দেই। ধৰিব পাৰিছেনে, ইয়াত দাগি কৰিলে, এইবিলাক ক'ত লগালে নাজানো, এইটো দাগিটো মানে ভালকৈ হৈছে আৰু দেখাই আছে দেই। এইবোৰ চাওক, এইটো যেনেকৈ পৰিলে চুঁচৰি গ'লে হৈ যায়, এনেকুৱা এইটো চিষ্টেম আছে চুঁচৰিলে। কোনে ক'ত পেলালে কোনো সঁচা কথা কোৱা নাই। স্কুটিখন বহুত লেতেৰা হৈছে, ধুনীয়াকৈ ধুমগৈ, ধুনীয়াকৈ চাব। দেখিছেনে কিমান দাগি কৰি পেলালে, বেয়াও লাগে। স্কুটি নতুন স্কুটি হয়। ধুনীয়াকৈ যাওঁ টাউনলৈ, ধুনীয়াকৈ দেখাম চাওক। আমি চুলি তুলি কাটি আহি পাই গ'লোঁ বাবা ধান। এইটো আহি গ'ল লগত চখচিৰি। অংকুৰ শইকীয়াক লগ ধৰিছিলোঁ, অংকুৰ শইকীয়া নাহে, বেটেৰী ৰিক্সা চলাব গ'ল। আমি এতিয়া ধুনীয়াকৈ আহি গ'লোঁ, পাই গ'লোঁ বাবা ধান। এইখন বাবা ধানৰ গেট। আমি বাবা ধানৰ চাকি এগছ জ্বলাম এতিয়া। বহুত দিনতে কৈ থৈছিলোঁ চাকি জ্বলাম বুলি, আহিব পৰা নাছিলোঁ, আজি আহিছোঁ। ধুনীয়াকৈ চুলি আমাক সঞ্জিত দাই ধুনীয়াকৈ চুলি কাটি দিলে। সঞ্জিত দাই ধুনীয়াকৈ চুলি তুলি কাটি দিলে। আপোনালোকে সঞ্জিত দাৰ ওচৰত যাব, বোকা কাটা ধুনীয়া চুলি কাটি দিব। আমি আহি পাই গ'লোঁ বাবা ধানৰ গেট। এইখন চাওক, বাবা ধান গেট সোমালোঁ। ঘৰৰ পৰা প্ৰায় 10টা-11টামান বজাত ওলাই গৈছিলোঁ। বোকাখাট আহিলোঁ, ধুনীয়াকৈ চুলি তুলি কাটিলোঁ। চুলি কাটি গুচি গ'লোঁ নুমলীগড় খুৰাকি ল'বলৈ। খুৰাকি লৈ মেলি তাৰপৰা গ'লোঁ বাবা ধান। বাবা ধান আমি অলপ চাকি জ্বলালোঁ। বহুত দিনৰ আগতে কৈ থৈছিলোঁ যে চাকি জ্বলাম বুলি। আৰু দিনত এটাও কৈছিলোঁ যে স্কুটিখন অলপ ছাৰ্ভিচিং কৰিম বুলি, কিন্তু ছাৰ্ভিচিং কৰা নহ'ল। স্কুটিখন অলপ দেখাই থৈছোঁ, এইখন চাওক। মানে টাইমো আমাৰ নহ'লগৈ, বহুত দেৰি হৈ গ'ল। স্কুটিখন বহুত লেতেৰা হৈ থাকিলে। কাইলৈ এইফালে সৰস্বতী পূজা, স্কুটি আজি এই গতি। আৰু আমি স্কুটিত আমাৰ ইউটিউবৰ নাম লিখি লৈ আহিছোঁ। এইটো এইফালে ইনষ্টাৰ নাম লিখি লৈ আহিছোঁ, চাব পাৰে ধুনীয়াকৈ। এইটো আমি ইনষ্টাৰ নাম লিখি লৈ আহিছোঁ ইয়াত। ঐ আমাৰ ভিডিঅ'ৰ মাজত আমাৰ নালিয়া আহি গ'ল। ক'ৰ আহিলে? ক'ত নহ'ব পাৰি? শাক পাচলি লৈ আহিলোঁ। কি শাক পাচলি আনিলে? চাহ আকৌ কণী আছে, ডিম আছে, আন্দা আছে, কণী আছে। ভিডিঅ'ৰ মাজতে আহি গ'ল নালিয়া। আমি এতিয়া প্ৰায় চাবজি পাবলৈ হ'লোঁ। ৰাতিও হৈ গ'ল, স্কুটিও ধোৱা নহ'ল। আৰু এতিয়া ঘৰৰ পৰা মায়ে ফোন মাৰিছিলে, ঘৰলৈ বোলে জেঠাইহঁত আহিব, মাছ অকণমান লৈ যাব দিছে, মাছ লৈ যাম। আৰু ঘৰলৈ দাদাও আহিলে। এতিয়া বাইক আনিছে নে নাই ঘৰত গৈ পালেহে গম পাম। যদি বাইক আনিছে যদি দেখাম, নাই অনা যদিও দেখাম। যোৱাকালি আছিলে দেওবাৰ, আমি শনিবাৰে গধূলি ঘৰলৈ গ'লোঁ। আৰু যোৱাকালি দাদাই বাইকখন বিকিলে। আমি গম নাপাওঁ, ৰাতিপুৱাহে গম পাইছোঁ বাইকখন সি দিলে বুলি। ৰাতি ঘৰত গৈ নক'লেও। আৰু বাইকখন মই বিহুৰ টাইমত নগাঁৱলৈ গৈছিলোঁ, সি তেতিয়াই বাইকখন বিকিম বুলি কৈছিলে। মই নগাঁও নিয়াৰ কাৰণে বাইকখন নিদিলে সি, তাৰপিছত নিদিলে আৰু যোৱাকালিহে দিছে। যোৱাকালি দি সি আজি আকৌ এখন বেলেগ বাইক আনিলে, ডিউক 390। অংকুৰে মোক ভিডিঅ' ক্লিপটো পঠাইছে, ধুনীয়াকৈ মই ভিডিঅ' ক্লিপটো লগাই দিম। আৰু এই ভিডিঅ'টো মই বনাইছিলোঁ যোৱাকালিয়ে দেওবাৰে। মই মানে কথাটো ইমান ছাকচেছ নহ'ল কাৰণে গম নাপাওঁ কাৰণে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ দিয়া নাই। অংকুৰে মোক এতিয়া ভিডিঅ'ৰ ক্লিপটো দিলে, মই ধুনীয়াকৈ যোৱাকালি ভিডিঅ'টোত এই ক্লিপটো মই লগাই দিম, ধুনীয়াকৈ চাব। আৰু বাকী সিমানে। আগৰ 220খন বিকি এতিয়া সেই ডিউক 390 এখন ল'লে। আমি ডিউক 390খনত ধুনীয়াকৈ শনিবাৰে ঘৰলৈ যাম, দেওবাৰে ভিডিঅ' এটা বনাম, ধুনীয়াকৈ চাব।
অঁ 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 হয় নেকি হে অঁ সেইবিলাক এই কৰাই নাই নাই